হেল্ল' ফ্ৰেণ্ডছ, মই আজি প্ৰথমবাৰৰ বাবে ভিডিঅ' বনাবলৈ আৰম্ভ কৰিছোঁ। কিবা যদি ভুল ভ্ৰান্তি হয় ক্ষমা কৰি দিব। আৰু মোৰ ভিডিঅ'বিলাকত বিশেষকৈ মেথছ ৰিলেটেড বস্তুৱে থাকিব। আৰু আজি মই ক্লাছ 12 বা এইচএছ ছেকেণ্ড ইয়াৰৰ মেথছৰ ইণ্টিগ্ৰেশ্যন চেপ্টাৰটো পঢ়াবলৈ লৈছোঁ। এতিয়া ইণ্টিগ্ৰেশ্যন হয় কি একচুৱেলি, চ' সেইটো আমি জানোচোন আহক। ইণ্টিগ্ৰেশ্যন বুলি ক'লে আমি সাধাৰণতে ডেৰিভেটিভৰ কথা জানিব লাগিব। যেতিয়া আমি এটা ফাংচন ল'লোঁ এফ এক্স ইকুৱেল টু ছাপ'জ চাইন এক্স বুলি এটা ফাংচন আছে, প্লাছ মই ইয়াত লগাই দিলোঁ 3, ঠিক আছে। এই ফাংচনটোক যদি আমি অৱকলজ কৰোঁ বা আমি ডেৰিভেটিভ কৰোঁ, আমি সদায় এনেকৈ লিখোঁ, ইয়াক ডেৰিভেটিভ কৰিলে আমি চিম্বলিকেলি আমি এইটো বুজোঁ, আৰু ইয়াক যদি চাইন এক্সৰ অৱকলজ কৰিলে আমাৰ কি হয়, কছ এক্স হয়। আৰু যিহেতু 3টো ধ্ৰুৱক হয়, ধ্ৰুৱকৰ অৱকলজ সদায় কি হ'ব, 0। এইখিনি আমি আগতে ডেৰিভেটিভত পাই আহিছোঁ। তাৰমানে আমাৰ চাইন এক্স প্লাছ 3 ফাংচনটোৰ আমি অৱকলজটো পালোঁ কি, কছ এক্স হ'ল। কিন্তু এতিয়া যদি আমাক যদি দিয়া হৈ থাকে যে এটা ফাংচন দিয়া হৈ আছে, সেই ফাংচনটো আমি নাজানো, কিন্তু ফাংচনটো আমাৰ আননোন হৈ আছে, কিন্তু ফাংচনটোৰ আমাৰ অৱকলজটো দিয়া হৈ থাকে। আমাৰ অৱকলজটো যদি দিয়া হৈ থাকে, তেনে অৱকলজটোৰ পৰা যদি আমি অৰিজিনেল ফাংচনটো জানিব বিচাৰোঁ, তে এই মেথডটোক আমি অৰিজিনেল ফাংচনটোক আমি ক'ম এণ্টি ডেৰিভেটিভ বুলি ক'ম। এণ্টি ডেৰিভেটিভ বা প্ৰতি অৱকলজ বুলি আমি অসমীয়াত ক'ম, প্ৰতি অৱকলজ বুলি ক'ম। আৰু যিটো মেথডৰ দ্বাৰা আমি এই কছ এক্স ফাংচনটো এণ্টি ডেৰিভেটিভ উলিয়াম, সেইটোক আমি এণ্টি ডেৰিভেটিভ বা তাক আমি কি বুলি ক'ম, ইণ্টিগ্ৰেশ্যন বুলি কওঁ, বা অসমীয়াত আমি অনুকলন বুলি ক'ম। তো অনুকলন কৰিলে কি হ'ব, আমাৰ চিম্বলডাল আহিব, এইটো চিম্বল আহিব। তাৰমানে কছ এক্স ফাংচনটো আমাৰ নিৰ্দিষ্ট ফৰ্মুলা আছে, যেনেকৈ আমি ডেৰিভেটিভৰ পাইছোঁ যে কছ এক্সৰ এতিয়া ইণ্টিগ্ৰেশ্যন কৰিলে আমি পাম কি, চাইন এক্স পাই যাম। হ'ল, কছ এক্সৰ ইণ্টিগ্ৰেশ্যন হৈছে চাইন এক্স। কিন্তু আমি জানো ইয়াত অৰিজিনেল ফাংচনটো পালোঁ, ইয়াত কি পাইছিলোঁ, চাইন এক্স প্লাছ 3 আছিলে, কিন্তু আমি পালোঁ কি ইণ্টিগ্ৰেশ্যন কৰিলে চাইন এক্স পালোঁ। গতিকে যিহেতু আমাৰ অৰিজিনেল ফাংচনটো 3 আছিলে, এইটো কথা সঁচা যে আমি ইয়াৰ এণ্টি ডেৰিভেটিভ বা ইণ্টিগ্ৰেশ্যন কৰোঁতে আমি পালোঁ চাইন এক্স, কিন্তু তাৰ লগত যিহেতু প্লাছ 3 আছিলে, গতিকে আমাৰ ইয়াততো প্লাছ 3 নাই পোৱা। গতিকে তাৰ কাৰণে আমি সদায় ইয়াত কি ব্যৱহাৰ কৰোঁ, চি লিখোঁ, য'ত চিটোক আমি কি বুলি কওঁ, চিটোক আমি ধ্ৰুৱক বুলি কওঁ, নহ'বা ইয়াক আমি কনষ্টেণ্ট বুলি কওঁ। ইংলিছত আমি কি কওঁ, কনষ্টেণ্ট বুলি কওঁ। গতিকে তো এই ধ্ৰুৱকটো মান যিকোনো হ'ব পাৰে, যেনেকৈ ইয়াত যদি আমি 3 আছিলে, মই চি সলনি মানে নেক্সট ষ্টেপত লিখি দিম 3 বুলি লিখি দিম, বাছ পাই গ'লোঁ আমি ইণ্টিগ্ৰেশ্যন কৰি পেলাই। গতিকে এই মেথডটো, গতিকে এইখিনি আছিলে ইণ্টিগ্ৰেশ্যন। ইণ্টিগ্ৰেশ্যন কৰিলে আমাৰ কিছুমান ফৰ্মুলা আমি জনাটো খুবেই প্ৰয়োজন। সেই ফৰ্মুলাকেইটা হৈছে এইকেইটা। প্ৰথম ফৰ্মুলাটো হৈছে এক্স টু দি পাৱাৰ এন ডি এক্স থাকিলে এক্স টু দি পাৱাৰ এন প্লাছ 1 বাই এন প্লাছ 1 প্লাছ চি হ'ব। চাইন এক্সৰ ইণ্টিগ্ৰেশ্যন হ'ব মাইনাছ কছ এক্স প্লাছ চি। কছ এক্সৰ ইণ্টিগ্ৰেশ্যন হ'ব চাইন এক্স প্লাছ চি। চেক স্কুৱেৰ এক্সৰ ইণ্টিগ্ৰেশ্যন হ'ব টেন এক্স প্লাছ চি। চেক এক্স টেন এক্সৰ ইণ্টিগ্ৰেশ্যন হ'ব চেক এক্স প্লাছ চি। কছ এক্স স্কুৱেৰ ইণ্টিগ্ৰেশ্যন মাইনাছ কট এক্স প্লাছ চি। চ' এনেধৰণে আমাৰ ইণ্টিগ্ৰেশ্যনবোৰ হ'ব। ইয়াতে সকলো প্ৰায় ল'ৰা ছোৱালী কেতিয়াবা কনফিউজন হয় যে দুইটা একেই হয়, এইটো বহাম নে এইটো বহাম। যদি মই ক'ম যে ইয়াত যদি প্লাছ থাকে, তেনেহ'লে আপোনালোকে এইটো বহাব, চাইন ইনভাৰ্চ এক্স বহাব। যদি ইয়াত মাইনাছ থাকে, তেনেহ'লে এইটো ভুল হৈছে। যদি ইয়াত মাইনাছ থাকে, তেতিয়া আপুনি কছ ইনভাৰ্চ এক্স বহাব, বা ইয়াত যদি মই মাইনাছ দিওঁ, ইয়াত প্লাছ হৈ যাব, কছ ইনভাৰ্চ এক্স বহাব, সেইটোৱে কথা। আৰু এইটো ইয়াত মাইনাছ থাকিলে কট ইনভাৰ্চ এক্স প্লাছ চি বহাব। ঠিক একেদৰে 1/xৰ অৱকলজ হ'ব লগ এক্স, যেনেকৈ আমি ডেৰিভেটিভত পাইছিলোঁ লগ এক্সৰ অৱকলজ হয় 1/x, কিন্তু ইয়াত পাইছোঁ 1/xৰ অৱকলজ হ'ব লগ এক্স। ই টু দি পাৱাৰ এক্সৰ ইণ্টিগ্ৰেশ্যন সদায় কি হ'ব, ই টু দি পাৱাৰ এক্স প্লাছ চি। চ' যেনেকৈ আমি ডেৰিভেটিভত ই টু দি পাৱাৰ এক্সৰ অৱকলজ ই টু দি পাৱাৰ এক্সে পাইছোঁ, ইয়াতো ইণ্টিগ্ৰেশ্যনত কৰিলে ই টু দি পাৱাৰ এক্স প্লাছ চি হ'ব। চ' ই টু দি পাৱাৰ এম এক্স ডি এক্স কৰিলে ই টু দি পাৱাৰ এম এক্স বাই এম হ'ব। মই এইখিনি কথা পিছত আলোচনা কৰিম, সদ্যহতে আপোনালোকৰ ফৰ্মুলাকেইটা লিখি ল'ব। 1dx = x প্লাছ চি। মই নেক্সট ভিডিঅ'ত ইয়াৰ বিষয়ে আমি বিতংভাৱে আলোচনা কৰিম। আপোনালোকে ফৰ্মুলাখিনি এবাৰ লিখি ল'ব। মই ফৰ্মুলাখিনি এবাৰ দি দিছোঁ। ফৰ্মুলাখিনি আপুনি নিশ্চয় দেখিছে। লাগিলে আপোনালোকে ভিডিঅ'টো প'জ কৰি ল'ব,
ফৰ্মুলাখিনি লিখিবলৈ। থেংক ইউ।